স্বাগতম জানাইছো সকলোকে এটা নতুন ভিডিঅলৈ। আজি আমি আলোচনা কৰিম বিশেষকৈ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু উদ্ভিদৰ প্ৰকাৰ আৰু বিতৰণ সম্পৰ্কে। গতিকে ক্লাছটো অতি ইন্টাৰেষ্টিং হ'ব। সকলো ছাত্ৰ ছাত্ৰীক শুভাকাংক্ষী মনোযোগেৰে আজিৰ ভিডিঅ'টো এবাৰ হলেও চাবলৈ অনুৰোধ জনাইছো। আমি স্ক্ৰীনত পাইছোই উদ্ভিদৰ প্ৰকাৰ আৰু বিতৰণ। ইয়াত থাকিব ভূ-প্ৰকৃতি, জলবায়ু, মাটিৰ গুণাগুণ, উদ্ভিদৰ বৈচিত্ৰ্য সম্পৰ্কে এক আলোচনা। বছৰৰ বৰষুণ, উত্তাপ আৰু ভূ-প্ৰকৃতি এইবিলাকেই হৈছে কি উদ্ভিদৰ মুখ্য নিৰ্ধাৰক। বিশেষকৈ ভাৰতৰ বিভিন্ন অংশত দেখা যায় বিভিন্ন ভূ-প্ৰকৃতি, জলবায়ু, মাটিৰ ধৰণ ভিন্ন ধৰণৰ। সেয়েহে উদ্ভিদৰ ধৰণ আৰু বিতৰণো অঞ্চলভেদে পৰিৱৰ্তিত হয়। ভাৰতৰ উদ্ভিদসমূহ যে আছে আমি 6 ভাগত বিভক্ত কৰিব পাৰো। প্ৰথম ভাগটো হৈছে চিৰসেউজীয়া উদ্ভিদ, যাক আমি এভাৰগ্ৰীন বুলি কওঁ। দ্বিতীয় ভাগটো হ'ব মৌচুমীয় উদ্ভিদ, মনচুন ডিচিডিয়াছ। তৃতীয় ভাগটো আছে কাঁইটীয়া মৰু উদ্ভিদ, ডিজাৰ্ট ভেজিটেশ্যনছ। চতুৰ্থ ভাগটো হৈছে তৃণজাতীয় উদ্ভিদ, গ্ৰাছলেণ্ডছ। পঞ্চম ভাগটো বদ্বীপীয় মেনগ্ৰেভ উদ্ভিদ। শেষৰ ভাগটো হ'ব পাৰ্বত্য উদ্ভিদ। এতিয়া আমাৰ ইমানবিলাক উদ্ভিদৰ কথা আমি ক'লো, যেতিয়া এটা ভাগ আমি নিশ্চয় আলোচনা কৰিব পাৰো। প্ৰথমতেই আমি বাছি লৈছো চিৰসেউজীয়া উদ্ভিদ, যাক আমি এভাৰগ্ৰীন ভেজিটেশ্যন বুলি কওঁ। ই হৈছে ভাৰতৰ আটাইতকৈ ডাঠ, সমৃদ্ধ আৰু ঘন অৰণ্য সম্পন্ন উদ্ভিদ। আৰু পৰিৱেশগত কিছুমান কণ্ডিশ্যনছ আছে যাৰ লগত এই উদ্ভিদৰ বঢ়া টুটা বৃদ্ধি নিৰ্ভৰ কৰে। বিশেষকৈ বৰষুণৰ পৰিমাণৰ কথা আছে, 200 চেণ্টিমিটাৰ অধিক বৰষুণ হ'ব লাগিব। গড় উত্তাপৰ কথা আছে, 25 পৰা 27 ডিগ্ৰী চেণ্টিগ্ৰেড ইয়াৰ উত্তাপ হ'ব লাগে। লগতে জলীয় বাষ্প, বিশেষকৈ অধিক জলীয় বাষ্পৰ প্ৰয়োজন হয়। স্থায়িত্বৰ কথা ক'লে আমি জানোৱেই, নামটোতে দিছে চিৰ সেউজ হৈ থাকে, অৰ্থাৎ গোটেই বছৰটো ইয়াত সেউজীয়া পাত থাকিব বা থাকে। মুখ্য বৈশিষ্ট্য হিচাপে আমি চিৰসেউজীয়া উদ্ভিদৰ কিছুমান আমি বিচাৰি উলিয়াইছো। প্ৰথম কথা, এই গছসমূহ ওখ হ'ব, প্ৰায় 45 মিটাৰলৈকে এই উদ্ভিদবিলাক ওখ হোৱা দেখা যায়। দ্বিতীয় বৈশিষ্ট্যটো হ'ল বনবিলাক অত্যন্ত ঘন আৰু ডাঠ। এনেকুৱা উদ্ভিদবিলাক বিশেষকৈ বেত, বাঁহ, ঢেকীয়া, লতা জাতীয় উদ্ভিদ এইবিলাক হয়। আৰু ইয়াৰ পাতবিলাক যিহেতু কোনো ঋতুতে সৰি নাযায়, গতিকে ই চিৰসেউজ হৈ থাকে। আৰু এই উদ্ভিদবিলাক সাধাৰণতে ক'ত বেছিকৈ হয়, উৰ্বৰা মাটিতহে হয়, তাত ঘনত্বও অধিক হোৱা দেখা যায়। এতিয়া আমাক যদি কয় যেনেকুৱা উদ্ভিদনো কোনবিলাক, উদাহৰণ কি, এতিয়া আমি কেনেকে ক'ম? চিৰসেউজীয়া উদ্ভিদবিলাক আমাৰ চকুত পৰি আছে, চিচু, চন্দন, ৰবৰ, বেত জাতীয় যিবিলাক লতা জাতীয় উদ্ভিদ আছে সেইবিলাকেই চিৰসেউজীয়া উদ্ভিদ। এতিয়া আহোঁ চিৰসেউজীয়া যিবিলাক অৰণ্য আছে, এই অৰণ্যবিলাক কোন কোন অঞ্চলত বিস্তৃত হৈ আছে, অসমত, উত্তৰ পূৰ্বাঞ্চলত বা গোটেই ভাৰতবৰ্ষত। প্ৰথম আমি ক'ব লাগিব এই অঞ্চলসমূহ পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢালত আছে, অৰুণাচল প্ৰদেশৰ নামনি অঞ্চলত আছে, উজনি অসমত আছে, মণিপুৰ মিজোৰামৰ পাৰ্বত্য এলেকাত আছে, আন্দামান নিকোবৰ দ্বীপপুঞ্জ এলেকাত এই উদ্ভিদবিলাক দেখিবলৈ পোৱা যায়। এতিয়া সংক্ষেপতে আমি যিখিনি কথা আলোচনা কৰিলো, এই কথাখিনি আমি এনেদৰেও ক'ব পাৰো নেকি যে বছৰি 200 চেণ্টিমিটাৰ বৰষুণ হ'ব লাগিব চিৰসেউজীয়া অৰণ্যত থকা অঞ্চলত। পাত নহৰা উদ্ভিদেই বুলি কয়, গোটেই বছৰটো পাত থাকে, সেউজীয়া হৈ থাকে, সেইকাৰণে এভাৰগ্ৰীন ভেজিটেশ্যন। গছবিলাক কিমান ওখ হয় বুলি 45 মিটাৰ পৰ্যন্ত ওখ হোৱা কথাটো আমি তথ্য পাইছো। ক'ত ক'ত ইয়াৰ বেছিকৈ প্ৰভাৱ? পশ্চিম ঘাট পৰ্বত, অৰুণাচল প্ৰদেশ, আন্দামান নিকোবৰ মুখ্য বিস্তৃতি। উদাহৰণ হিচাপে শিশু, চন্দন, ৰবৰৰ কথা আমি নিশ্চয় ল'ব পাৰিম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিলো উদ্ভিদৰ
এটা প্ৰকাৰ চিৰসেউজীয়া উদ্ভিদ, লগতে বিভিন্ন প্ৰকাৰৰ কথা আমি উল্লেখ কৰিলোঁ। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে মোৰ এখন পেজ আছে পংকজ বৰা, নিশ্চয় ফ'ল' কৰিবা। লগতে মোৰ ইউটিউব চেনেল আছে জ্ঞান সাগৰ চলুচন, নিশ্চয় ছাবস্ক্ৰাইব কৰিবা। গতিকে আজিলৈ আহিছোঁ, নমস্কাৰ।